ভিক্টৰ দাসৰ মুখা খোল খালে হয় ঠিকেই শুনিছে আপোনালোকে এইজন ভিক্টৰ দাসৰ মুখা খোল খালে এই ভিক্টৰ দাস আসলতে এগৰাকী কংগ্ৰেছী আৰু সেইবাবে প্ৰত্যেকটো সময়তে বিজেপিক নিন্দা কৰে এইজন ভিক্টৰ দাসে প্ৰতিটো সময়তে হিমন্ত বিশ্ব শৰ্মাক তুলা ধনা দিয়ে এইজন ভিক্টৰ দাসে আৰু এই ভিক্টৰ দাস যে কংগ্ৰেছ সেই কথা এতিয়া কিন্তু বৰ্তমান সময়ত প্ৰমাণ পোৱা গৈছে কাৰণ এই ভিক্টৰ দাসক দেখিবলৈ বৰ্তমান সময়ত পোৱা গৈছে নিৰ্বাচনৰ আগৰ এই সময়খিনিত ভিক্টৰ দাসক দেখিবলৈ পোৱা গৈছে কংগ্ৰেছৰ বহু লিডাৰৰ লগত আসলতে এই কথাবোৰ যে ওলাই আছে যে হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যেকটো সময়তে গালি খপনিৰ পৰা এই ভিক্টৰ দাস যে কংগ্ৰেছৰ লগত জড়িত হৈ আছে তেওঁ যে বৰ্তমান সময়ত কংগ্ৰেছৰ সভাবোৰত যে ঘূৰি ফুৰিছে তেওঁলোকক যে প্ৰমোচন কৰিছে এই কথাবোৰ আসলতে কিমান দূৰ সত্য যেহেতু দেখিবলৈ পোৱা গৈছে কংগ্ৰেছৰ নেতাবোৰৰ লগত এইজন ভিক্টৰ দাসক আসলতে তেওঁ প্ৰকৃততে কংগ্ৰেছী হয়নে প্ৰকৃততে কংগ্ৰেছৰ লগত ভিক্টৰ দাসৰ কি সম্পৰ্ক আছে ভিক্টৰ দাসে নিজেই মুখা খুলি গোটেইখিনি কথা কৈছে আসলতে কিহৰ কাৰণে তেওঁ কংগ্ৰেছৰ লিডাৰৰ লগত এনেকৈ ঘূৰা ফুৰা কৰি আছে বৰ্তমান সময় কিন্তু সঁচাকৈ এই ভিক্টৰ দাস কংগ্ৰেছৰ ওচৰত বিক্ৰী গৈছে নেকি সকলোৰে মনত এই প্ৰশ্নটো উদয় হৈছে আৰু সাংবাদিকে যেতিয়া এই ভিক্টৰ দাসক সুধিছিল আসলতে কিহৰ কাৰণে তেওঁ কংগ্ৰেছৰ লগত এনেকৈ ঘূৰা ফুৰা কৰিছে কংগ্ৰেছৰ মিটিংবোৰত ঘূৰা ফুৰা কৰিছে তেতিয়া ভিক্টৰ দাসে কি উত্তৰ দিছিল কিছু সময় পিছতে মই আপোনালোকক শুনাম উত্তৰটো শুনাৰ পিছত আপোনালোকৰ চকু কপালত উঠিব আপোনালোকে জানি আচৰিত হৈ পৰিব আসলতে ভিক্টৰ দাসে কিহৰ কাৰণে কংগ্ৰেছৰ মিটিংবোৰত বৰ্তমান এই সময়খিনিত ঘূৰা ফুৰা কৰি আছে আৰু এই ভিক্টৰ দাসে জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে প্ৰত্যেকটো সময়তে মাত মাতি থকা আপোনালোকে দেখিছে আৰু ভিক্টৰ দাসে সেই কথাখিনি এতিয়াও কৈছে যে যোনেই জুবিন গাৰ্গক ন্যায় দিব পাৰিব সেই যি দলেই নহওক কিয় সেই দলৰ লগতেই মই আছোঁ সেই দলকেই মই ছাপোৰ্ট কৰিম দুদিন আগতে দেখিবলৈ পোৱা গৈছিল এইজন ভিক্টৰ দাসক আপোনালোকে সকলোৱে দেখিছিল অখিল গগৈৰ লগত একেলগে ফেচবুক লাইভ অহা হয়তো আপোনালোকে বহুতেই দেখিছিল এইজন ভিক্টৰ দাসক এই ভিক্টৰ দাসে প্ৰত্যেকটো দলকে ছাপোৰ্ট কৰে যিটো দলে জুবিন গাৰ্গক ন্যায় দিব পাৰিব সেই দলটোকেই এইজন ভিক্টৰ দাসে ছাপোৰ্ট কৰিব আৰু ভিক্টৰ দাসে কিনো কৈছে ভিক্টৰ দাসৰ মুখৰ কথাখিনি আপোনালোকে শুনি আচৰিত হৈ পৰিব সাংবাদিকে যেতিয়া ভিক্টৰ দাসক সুধিছিল আচলতে কিহৰ কাৰণে তেওঁ কংগ্ৰেছৰ লগত ঘূৰিছে গোটেইখিনি কথা ভিক্টৰ দাসে খুলি কৈছে আহকচোন ভিক্টৰ দাসে কি কৈছে ভিক্টৰ দাসৰ মতামতখিনি আমি জানি লওঁ আজি কংগ্ৰেছ প্ৰাৰ্থীগৰাকীক আপুনি ছাপোৰ্ট কৰা দেখা গৈছে আপুনি কংগ্ৰেছত সোমালে নেকি ভিক্টৰ দাসে কেতিয়াও কোনো পাৰ্টি নকৰে এইটো সকলোৱে গম পায় কেইদিনমান আগতে অখিলদাৰ লগত লগ কৰোঁতে কেইটামান ফেক নিউজ আপোনালোকৰ দৰে বোলে ভিক্টৰ দাস মুখপাত্ৰ আজি ক'ব কংগ্ৰেছৰ মুখপাত্ৰ পৰহি বিজেপিৰ কাৰোবাক ছাপোৰ্ট কৰিলে ক'ব বোলে বিজেপিৰ মুখপাত্ৰ এনেকুৱা ছিষ্টেম নাই জুবিনদাৰ ন্যায়ৰ ক্ষেত্ৰত মোক যোনে সহায় কৰিম বুলি আশ্বাস দিছে মই তেওঁলোকৰ লগত আছোঁ আৰু নন্দিতা বাইদেউৰ লগত মোৰ মা হিচাপে এটা সম্পৰ্ক কাৰণ তেওঁৰ ল'ৰাৰ লগত আমি একেলগে ডাঙৰ হৈছোঁ এখন স্কুলতে পঢ়িছোঁ আৰু দ্বিতীয় কথা মই এতিয়া যেতিয়া কওঁ যে মই কেইদিনমান আগতে অখিলদাক লগ কৰিছোঁ কেইদিনমান আগতে মই মীৰাবাক লগ কৰিছোঁ ৰাইজৰ দল কংগ্ৰেছ ইভেন মই এইখিনিও ক'ম লখিমপুৰত বিজেপি প্ৰাৰ্থী মানৱ ডেকাকো ভিক্টৰ দাসে ছাপোৰ্ট কৰে কাৰণ সেই মানুহজনক মই পাইছোঁ সেই মানুহজন ভাল এতিয়া আপুনি বিজেপি বুলি ক'ব মোক নে কংগ্ৰেছী বুলি ক'ব নে ৰাইজৰ দল বুলি ক'ব মই লুৰিন্দাকো ভাল পাওঁ মই চবকে অকল এটা বিষয়তে লগ কৰিছোঁ জুবিন ক্ষেত্ৰ আৰু জুবিনদাৰ জাষ্টিছৰ কাৰণে যিখিনি নিজা স্বাৰ্থ ভিক্টৰ দাসৰ একো নাই বিজেপি চৰকাৰে নিজেই দেখোন আজি এটা কথা কয় কালি এটা কথা কয় ইয়াতে চৰকাৰক গালি দি লাভ নাই এজন মানুহৰ কথা কৈ আছোঁ আমি যিজন মানুহ নিজৰ স্থিতি নাই বোলে আপোনালোকে যদি জুবিনক ন্যায় দিব নোৱাৰো আমাক ভোট নিদিব আকৌ কেইদিনমান পিছত আকৌ কি ক'লে ২৬তো আমাকে ভোট দিব ৯,০০০ টকা ১২৫০ টকা এইবিলাক দি আমাকে ভোট দিব